জয় শ্ৰীৰাম। আপোনালোক সকলোলৈকে ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ। 2024 চনৰ 22 জানুৱাৰী সোমবাৰে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগে লগে এই বিশেষ দিনটো ইতিহাসৰ পাতত সোণালী আখৰেৰে জিলিকি থাকিব। আপুনি মই প্ৰত্যেকজনেই বহুত ভাগ্যৱান যে আমি এই শুভক্ষণৰ সাক্ষী হ'বলৈ সমৰ্থ হ'লোঁ। এই বিশেষ দিনটোত সকলোৱে এগছি বন্তি প্ৰজ্বলন কৰি বছৰটোত দ্বিতীয়বাৰৰ বাবে দীপাৱলী উদযাপন কৰাৰো এক সুবিধা লাভ কৰিলোঁ। আজি আপোনালোকৰ লগত আলোচনা কৰিবলৈ লৈছোঁ ভগৱান শ্ৰী ৰামচন্দ্ৰৰ জীৱনৰ পৰা শিকিব লগা অতি প্ৰয়োজনীয় 5টা কথাৰ বিষয়ে। যিকেইটা কথা আপুনি জানি ল'লে জীৱনত কোনো সমস্যা মানসিক অশান্তিয়ে আপোনাক কেতিয়াও বাধাৰ সৃষ্টি কৰিব নোৱাৰিব। নমস্কাৰ বন্ধুসকল, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে GN A to Z। ভগৱান শ্ৰী ৰামচন্দ্ৰ এজন অৱতাৰী পুৰুষ। তেখেতৰ জীৱনৰ পৰা আমি বহু কথাই শিকিব লগা আছে। গোটেই কথাখিনিৰ মাজৰ পৰা আপোনালোকলৈ অতি প্ৰয়োজনীয় 5টা কথাৰ বিষয়ে আজি আলোচনা কৰিবলৈ লৈছোঁ। গতিকে গোটেই কথাখিনি বুজি পাই আমি শ্ৰী ৰামচন্দ্ৰক উপাসনা কৰিলেহে ভগৱানৰ আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হ'ম। আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ পৰা শিকিব লগা প্ৰথমটো কথা হ'ল আমি আমাৰ মন আৰু মস্তিষ্কক শান্ত কৰি ৰখাৰ চেষ্টা কৰিব লাগে। জীৱনত সন্মুখীন হোৱা কোনো পৰিস্থিতিত কেতিয়াও অশান্ত হ'ব নালাগে। প্ৰভু শ্ৰী ৰামচন্দ্ৰই তেওঁৰ জীৱনত কিমান অসুৰক বধ কৰিব লগা হৈছিল এই কথা আমি সকলোৱে জানো। জীৱনত সন্মুখীন হোৱা দুৰ্যোগৰ সময়ত তেওঁ মানসিকভাৱে কেতিয়াও হাৰি যোৱা নাছিল। ৰামায়ণত বৰ্ণনা থকা অনুসৰি যেতিয়া মেঘনাথে অন্যায়ভাৱে যুদ্ধ কৰি বাৰে বাৰে শ্ৰী ৰামচন্দ্ৰ আৰু লক্ষ্মণক বিচলিত কৰিছিল, তেতিয়া লক্ষ্মণ ক্ৰোধান্বিত হৈ পৰিছিল। লক্ষ্মণে শ্ৰী ৰামচন্দ্ৰক ব্ৰহ্মাস্ত্ৰ চলাবৰ বাবে আজ্ঞা বিচাৰিছিল। তেতিয়া শ্ৰী ৰামচন্দ্ৰই ভাতৃ লক্ষ্মণক বুজনি দি কৈছিল যে যিজনে আমাৰ সন্মুখলৈ আহি যুদ্ধ নকৰে, যিজন আমাৰ শৰণাপন্ন হয়, যিজন যুদ্ধ এৰি পলাই যায় আৰু যিজন যুদ্ধ কৰি কৰি মাতুল হৈ পৰে, এই 4 ধৰণৰ যোদ্ধাৰ ওপৰত কেতিয়াও ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিব নালাগে। শ্ৰী ৰামচন্দ্ৰৰ কথা মতে ভাতৃ লক্ষ্মণে মেঘনাথৰ ওপৰত ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ নকৰি ন্যায়ভাৱে যুদ্ধ কৰি গ'ল আৰু শেষত মেঘনাথৰ শৰত লক্ষ্মণ বেহুচ হৈ পৰিল। ভাতৃৰ সেই পৰিস্থিতিটো ভগৱান শ্ৰী ৰামচন্দ্ৰ উত্তেজিত নহৈ সৈন্যসকলক লক্ষ্মণক পৰিচৰ্যা কৰিবৰ বাবে বৈদ্যক মাতি আনিবলৈ ক'লে আৰু বৈদ্যৰ কথা মতে সঞ্জীৱনীৰ জৰিয়তে লক্ষ্মণ সুস্থ হৈ উঠিল। ইমান ডাঙৰ বিপদৰ সময়তো ভগৱান শ্ৰী ৰামচন্দ্ৰই তেখেতৰ মনক অশান্ত হ'বলৈ দিয়া নাছিল। আমি শ্ৰী ৰামচন্দ্ৰ পৰম পুৰুষৰ পৰা শিকিব লগা প্ৰথমটো কথা হ'ল লাগিলে আমাৰ জীৱনত যিমান ডাঙৰ বিপদ বা সমস্যা নাহক কিয় আমি কেতিয়াও বিচলিত হ'ব নালাগে। বন্ধুসকল, এইখিনিতে আপোনালোকক এটি সৰু অনুৰোধ কৰিব বিচাৰোঁ। যদি আপোনালোকৰ ভিডিঅ'টোৰ কথাখিনি শুনি ভাল লাগে তেন্তে এটা লাইক কৰি আৰু এজনে শুনিব পৰাকৈ কথাখিনি শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। দ্বিতীয়টো শিকিব লগা কথা হ'ল আমি জীৱনত চৰিত্ৰৱান হ'বলৈ চেষ্টা কৰিব লাগে। যেতিয়া ৰাৱণে তেওঁৰ জীৱনৰ অন্তিম সময়ত মৃত্যুৰ বাবে ক্ষণ গণি আছিল, তেতিয়া শ্ৰী ৰামচন্দ্ৰই ভাতৃ লক্ষ্মণক ৰাৱণৰ ওচৰলৈ গৈ জ্ঞান লাভ কৰিবলৈ অনুৰোধ কৰিছিল। যেতিয়া লক্ষ্মণ ৰাৱণৰ ওচৰলৈ গ'ল, তেতিয়া ৰাৱণে লক্ষ্মণক প্ৰশ্ন কৰিলে যে মই যুদ্ধত পৰাস্ত হোৱাৰ প্ৰধান কাৰণ কি, তুমি জানানে লক্ষ্মণ? তেতিয়া লক্ষ্মণে ইয়াৰ কাৰণ নাজানো বুলি ক'লে। তেতিয়া ৰাৱণে ক'লে যে মই যুদ্ধত পৰাস্ত হোৱাৰ প্ৰধান কাৰণ হ'ল মই চৰিত্ৰহীন হৈ গৈছিলোঁ। মই নাৰী জাতিক অসন্মান কৰাৰ বাবে, মোহ কাম বাসনাৰ অধীন হৈ যোৱাৰ বাবে মোৰ পৰাজয় হৈছিল। ইমান ডাঙৰ সৈন্যবাহিনী মোৰ লগত থকাৰ পিছতো তুমি আৰু তোমাৰ ভাতৃ শ্ৰী ৰামচন্দ্ৰৰ বান্দৰ সেনাবাহিনীৰ ওচৰত মই পৰাস্ত হ'ব লগা হৈছিল, কাৰণ তোমালোক চৰিত্ৰৱান আৰু সৎ আছিলা। ইয়াৰ পৰা আমি এইটো কথা শিকিব পাৰোঁ যে আমি জীৱনত আগুৱাই যাবলৈ হ'লে আমি চৰিত্ৰৱান হোৱাটো খুবেই প্ৰয়োজনীয়। প্ৰভু শ্ৰী ৰামচন্দ্ৰই
কেতিয়াও নিজৰ মৰ্যাদা উলংঘন কৰা নাছিল। স্বামী ৰূপে, ভাতৃ ৰূপে, পুত্ৰ ৰূপে নিজৰ মৰ্যাদা কেতিয়াও উলংঘন হ'বলৈ দিয়া নাছিল। সেইবাবেই তেওঁক পুৰুষোত্তম কোৱা হয়। তৃতীয়টো শিকিব লগা কথা হ'ল সম্বন্ধক গুৰুত্ব দিব লাগে। ভগৱান শ্ৰী ৰামচন্দ্ৰই ভগৱান বিষ্ণুৰ পূৰ্ণ অৱতাৰ আছিল। তেওঁৰ সকলো কথা আগতীয়াকৈ অনুধাৱন কৰিব পাৰিছিল যদিও পিতৃৰ বচনক লৰচৰ হ'বলৈ দিয়া নাছিল আৰু হাঁহি হাঁহি 14 বছৰৰ বাবে বনবাস মূৰ পাতি লৈছিল। ভাতৃৰ মাজত কেতিয়াও প্ৰেম কম হ'বলৈ দিয়া নাছিল। 4জন ভাতৃৰ মাজত ইমান প্ৰেম আছিল যে ভাতৃ লক্ষ্মণে শ্ৰী ৰামচন্দ্ৰৰ লগত ইচ্ছাই বনবাসলৈ গমন কৰিছিল। ভৰতে ভাতৃৰ বাবে ৰাজ সিংহাসন এৰি দিছিল। এই কথাই আমাক শিক্ষা দিয়ে যে ভাতৃৰ মাজত প্ৰেম থকাটো কিমান প্ৰয়োজন। ৰাৱণৰ লগত ভাতৃপ্ৰেম অৰ্থাৎ ভাতৃৰ সংগ নথকাৰ বাবেই তেওঁ যুদ্ধত পৰাজয় হ'ব লগা হৈছিল। আমি ইয়াৰ পৰা এইটো শিকিব পাৰোঁ যে জীৱনত প্ৰত্যেকটো সম্বন্ধই আমাৰ বাবে বহুত প্ৰয়োজনীয়। চতুৰ্থটো শিকিব লগা কথা হ'ল সদায় একতা বজাই ৰাখিব লাগে। লাগিলে সেয়া পৰিয়ালৰ সদস্যসকলৰ মাজতেই হওক বা সমাজৰ লগতেই হওক। মহাৰাজ দশৰথৰ 4জন পুত্ৰৰ চৰিত্ৰ বেলেগ বেলেগ আছিল, কিন্তু তথাপিতো তেওঁলোকৰ মাজত একতা আছিল। সংকটৰ সময়ত সকলো একেলগে থিয় হৈছিল। আমি লাগিলে যিমান ডাঙৰ হৈ নাযাওঁ কিয়, যদি আমাৰ লগত আমাৰ আপোনজন নাথাকে তেতিয়া আমাৰ ঐশ্বৰ্য বিভূতি ধন সম্পত্তিৰ কোনো মূল্য নাথাকে। সেইবাবে জীৱনত সদায় আমি একতা বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগে। তেনে কৰিলে আমি যিকোনো বিপদৰ পৰা নিজক উদ্ধাৰ কৰিব পাৰোঁ। পঞ্চমটো শিকিব লগা কথা হ'ল বন্ধুসকল, আমি প্ৰথমতেই কৈছোঁ যে শ্ৰী ৰামচন্দ্ৰ অৱতাৰী পুৰুষ, তেওঁৰ পৰা শিকিব লগা বহুখিনি কথাই আছে। আজি মাত্ৰ তাৰ মাজৰ 5টা কথাহে আপোনালোকৰ লগত আলোচনা কৰিছোঁ। কথাখিনি শুনি আপুনি কেনে পালে কমেণ্ট কৰিব বুলি আশা কৰিলোঁ। কথাখিনি যদি আপোনাৰ ভাল লাগে তেন্তে এটা লাইক কৰি আৰু এজনে শুনিব পৰাকৈ শ্বেয়াৰ কৰি দিব বুলি আপোনাক অনুৰোধ জনালোঁ। পঞ্চমটো শিকিব লগা কথা হ'ল সদায় শান্ত আৰু বিনম্ৰ হৈ থকাৰ চেষ্টা কৰিব লাগে। ভগৱান শ্ৰী ৰামচন্দ্ৰই সমুদ্ৰ পাৰ হৈ লংকালৈ যাবৰ বাবে সমুদ্ৰ দেৱক প্ৰাৰ্থনা কৰিছিল, কিন্তু সমুদ্ৰ দেৱতাই সন্তুষ্ট হোৱা নাছিল। তথাপিতো তেওঁ ক্ৰোধান্বিত নহয় সমুদ্ৰ দেৱক একেই বিনম্ৰ ভাৱেৰেই প্ৰাৰ্থনা কৰাৰ বাবেই অৱশেষত সমুদ্ৰ দেৱতাই ৰামচন্দ্ৰক ৰাস্তা এৰি দিছিল। ৰাৱণৰ ভাতৃ বিভীষণ যেতিয়া প্ৰভুৰ চৰণত আশ্ৰয় বিচাৰি আহিছিল তেতিয়া তেওঁ সন্দেহ নকৰি তেওঁক আঁকোৱালি লৈছিল। প্ৰভু ৰামচন্দ্ৰই আনকি ৰাৱণক শুধৰণি হ'বৰ বাবেও বহুবাৰ সুযোগ প্ৰদান কৰিছিল, কিন্তু ৰাৱণে সেই ৰাস্তা বাছি নোলোৱাৰ বাবে ৰাৱণক শ্ৰী ৰামচন্দ্ৰই বধ কৰিবলৈ বাধ্য হৈ পৰিছিল। বন্ধুসকল, শ্ৰী ৰামচন্দ্ৰ জীৱনৰ পৰা আমাৰ শিকিব লগা বহুখিনি কথাই আছে। আজি তেওঁৰ নামত যি মন্দিৰ প্ৰতিষ্ঠা হৈছে, তেওঁৰ নামত যি ৰাম ৰাজ্য প্ৰতিষ্ঠা হৈছে, এই ৰাম ৰাজ্যত যেন তেওঁৰ আদৰ্শ পালন কৰি শান্তিৰে জীৱন নিৰ্বাহ কৰিব পাৰে, তাৰ বাবে আমি ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপুনি কেনেদৰে উপকৃত হ'ব পাৰিলে আৰু অনাগত ভৱিষ্যতত আপোনালোকে আমাৰ পৰা কেনেকুৱা ভিডিঅ' পাব বিচাৰে কমেণ্ট কৰি জনালে তেনেকুৱা ভিডিঅ' প্ৰস্তুত কৰাত আমাৰ যথেষ্ট সুবিধা হ'ব। আপোনালোক সকলোকে ভগৱানে ভাল কাম কৰাৰ সুমতি প্ৰদান কৰাৰ প্ৰাৰ্থনা জনাই আৰু এতিয়াও যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, অনাগত ভৱিষ্যতত এনেকুৱা আধ্যাত্মিক ভিডিঅ'সমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা কৰি আজিলৈ ভিডিঅ'টো ইমানতেই সামৰিছোঁ। জয় শ্ৰীৰাম।